বৰডুমচাত মাৰাথন দৌৰ প্ৰতিযোগিতা অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা পেঙেৰীৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰডুমচাবাসীৰ সহযোগত মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে আজি এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা অসমৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰলৈ অনুষ্ঠিত কৰা হয়। দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মাৰাথন দৌৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে অসম গাঁওৰক্ষী বাহিনী সংগঠনৰ মাৰ্ঘেৰিটা মহকুমাৰ উপদেষ্টা বিকাশ বৰুৱাই। বঁটা বিতৰণী অনুষ্ঠানত ভালেকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। অসমীয়া যুৱ মঞ্চৰ বৰডুমচা পেঙেৰীৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দিলীপ গগৈ আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল মৰাণে মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সকলো প্ৰতিযোগীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগ তথা পেঙেৰী বৰডুমচাৰ শাখা সমিতি তথা ৰাইজৰ সহযোগিতাত আজি যি মাদক দ্ৰব্য নিবাৰণৰ প্ৰতি সজাগতাৰ কাৰণে মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হ'ল। এই ক্ষেত্ৰত মই অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে এই অনুষ্ঠানটোক আৰম্ভণিৰ পৰাই প্ৰচাৰ কৰাৰ কাৰণে আমাৰ সাংবাদিক গোষ্ঠীক খুব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো আমাৰ আজি দ্বিতীয় বৰ্ষত ভৰি দিছে। যোৱা বছৰো আমি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ সেৱনৰ বিৰুদ্ধে যে এটা তেওঁলোকে নিজকে লৈ পেলাই বা সমাজক এই বস্তু বা এনে নিচাজাতীয় বস্তুৰ আসক্তিৰ প্ৰতি এটা চেলেঞ্জ ভাৱ গঢ়িবলৈ আগবাঢ়ি আহিছে। এইটো এটা আমাৰ ভাল পদক্ষেপ বা এটা সুপ্ৰচেষ্টা। কিন্তু এইখিনিত কেৱল মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত যুৱ সমাজে যে আগভাগ লৈ আমি সমাধান কৰিব পাৰোঁ সেইটোক মই সম্পূৰ্ণ শুদ্ধ বা হয় বুলি নকওঁ। বিশেষকৈ আমাৰ মহিলা শ্ৰেণীয়ে আমাৰ সমাজৰ মহিলাৰ পৰা প্ৰত্যেকজন গৃহিণীয়ে এই ক্ষেত্ৰত যদি প্ৰতিবাদত আহে বা তেওঁলোকে নিজৰ ঘৰৰ বা পৰিয়ালৰ মানুহখিনিক যদি হেৰি কৰে তেনেহ'লে কি হৈছে আমি এইটোত আৰু এখোজ আগুৱাই যাব পাৰিম। মহিলাসকলে যদি এইটোত যদি ভাগ লয় তেনেহ'লে কি হৈছে তেওঁলোকে নিজৰ ঘৰৰ নিজৰ স্ত্ৰী পুৰুষ হওক বা স্বামীয়ে হওক বা নিজৰ ঘৰৰ পৰিয়ালৰ আন সদস্যসকল এই ক্ষেত্ৰত যদি জড়িত হৈ আছে তেওঁলোকে আঙুলিয়াই দিলে আমাকো তেওঁলোকক বুজাবৰ কাৰণে যথেষ্ট সুবিধা হ'ব। আৰু সেনে কৰিলেহে আমি কি কৰোঁ যে সেইটো কৰিলে যে মানে শুদ্ধ আৰু পৰিকল্পিতভাৱে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বা ইয়াৰ বিৰুদ্ধে আমি সজাগতা আনিব পাৰোঁ বুলি মই ভাবোঁ। আৰু সদশেষত আগন্তুক দিনবোৰতো অসমীয়া যুৱ মঞ্চ তথা আমাৰ সমাজৰ আন আন দল সংগঠনবোৰে এনেবোৰ অনুষ্ঠান আয়োজন কৰি সমাজত আৰু অধিকভাৱে সজাগতা আনিলে এই মাদক দ্ৰব্য বা আন তেনে সমাজ বিৰোধী কাৰ্যৰ পৰা আমাৰ সমাজখন বাচি যাব বুলি মই আশা কৰোঁ। ধন্যবাদ। আজি আমি দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতা অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আমাৰ আঞ্চলিক বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰডুমচাবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি আজি অনুষ্ঠিত হ'ল। ইতিমধ্যেই আপোনালোকে গম পাইছে যে সুদূৰ চৰাইদেউৰ পৰা অংশগ্ৰহণ কৰি প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰটি পাবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে আমি ক'ব লাগিব যে মৰাণৰ পৰা আহি তৃতীয় পুৰস্কাৰটি পাবলৈ সক্ষম হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আচলতে আমাৰ এই যি মাৰাথন দৌৰ প্ৰতিযোগিতাখনি যিসকলে আমাক সকলো দিশতে সহায় কৰিলে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিত বিশেষভাৱে আমি আমন্ত্ৰিত কৰি অনা সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আমাৰ উদ্বোধক মাৰাথন দৌৰ প্ৰতিযোগিতাখনি উদ্বোধক হিচাপে আমি আমন্ত্ৰিত কৰি অনা আমাৰ শ্ৰদ্ধাৰ বিকাশ বৰুৱা ককাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে অহা আমাৰ প্ৰশান্ত চেতিয়া ককাইদেউ লগতে আমাৰ সাংবাদিক মৃদু বৰুৱা ককাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আমন্ত্ৰিত অতিথি হিচাপে আমি কৰা আমাৰ মাজত উপস্থিত হোৱা আমাৰ অসম মহানসভাৰ বুঢ়ীডিঙি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে গোৰ্খা ছাত্ৰ সন্থাৰ সমান্তৰালভাৱে বিভিন্ন আমাৰ দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত আছে।
গতিকে আজি আমাৰ যি এই অনুষ্ঠানটি গতিকে খুবেই ভাল লাগিছে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো আঞ্চলিক সমিতিয়ে ইয়াতকৈ অধিক মানে ভালদৰে উদযাপন কৰিব বুলি আমি অনুষ্ঠিত কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী যোগেশ কুৰ্মী, মই চৰাইদেউৰ পৰা আহিছোঁ। খুবেই ভাল লাগিছে খেলি। মই ইয়াত বৰডুমচাত ফাৰ্ষ্ট টাইম আহিছোঁ, আগতো অহা নাই আৰু ফাৰ্ষ্ট টাইম ভালে লাগিছে। ইয়াত কমিটিও সহযোগ কৰিছে, দৌৰিও ভাল লাগিছে। খালি দৌৰাত অকণমান দেৰি হৈছে, তথাপি ঠিকে আহিছে দৌৰি। কম্পিটিশ্যনো ভাল হৈছে আৰু আগন্তুক দিনত আৰু আহিম বুলি আশা কৰিছোঁ। অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৰডুমচাবাসী ৰাইজৰ সহযোগত মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে দ্বিতীয় বাৰ্ষিক যি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আজি। আৰু সেই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু চৰাইদেউৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু মৰাণৰ প্ৰতিযোগীয়ে তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আমি তেওঁলোকক অভিনন্দন জনাইছোঁ আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা, আৰু লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ ধন্যবাদ জনাই, আৰু গৌতম বৰাই যি উদ্যোগ লৈছে উদ্যোক্তা সকলো ধন্যবাদ জনাই সহায় সহযোগ আমি সকলোৱে আগবঢ়াই দিম। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।